তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকৰ আকৌ মোৰ চেনেলত স্বাগতম। যে আগতে মই উদ্যোগী হোৱা পাঠৰ শ্বৰ্ট কুৱেশ্যনবিলাক পঢ়াইছিলোঁ। এতিয়া মই তোমালোকৰ ডাঙৰ কুৱেশ্যনবিলাক পঢ়াই আছোঁ। তো মন কৰি শুনিবা। যে 2 নম্বৰ কুৱেশ্যনটো হৈছে যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকী কিয় এইদৰে ক'লে বুজাই লিখা। যে শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদ বাক্য যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ'ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয়ত আলোচনা কৰিব লৈছিল, সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজক এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসংগত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ ছাত্ৰীসকলক কৈ শুনাইছিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন। যে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ হোৱা। তাৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। কঠিন হোৱাৰ কাৰণ এই যে এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ব্যক্তি হ'ব লাগিবই। এইবোৰ গুণ সকলোৰে নাথাকে। শিক্ষকজনৰ মতে এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন। 9 নম্বৰ কুৱেশ্যনটো হৈছে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। কোনো একেদিনেই চাইকেল চলাব নোৱাৰে। তোমালোকে জানে যে এদিনকৈ শিকোঁতেই এদিন চাইকেল চলাব পৰা যায়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। মানে চেষ্টাৰ কাম, এইটো চেষ্টা কৰা। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই 2বাৰত এৰি দিয়ে, কোনোবাই 3বাৰত বিফল হ'লেও এৰি দিয়ে। কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেই এদিন এজন সফল উদ্যোগী হয়। মানে এটা কাম যদি তুমি লাগি থাকা তো নিশ্চয় তুমি সফল হ'বা। সেইকাৰণে শিক্ষকগৰাকীয়ে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে। 10 নম্বৰ কুৱেশ্যনটো হৈছে যে উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। বিজিতৰ মতে উদ্যোগী সেইজনক কোৱা হয় যিজনে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। আনহাতে শিক্ষকজনৰ মতে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজক প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা এণ্ট্ৰিপ্ৰিনিয়ৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী আৰু ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এখন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তিসকলোৱে একোজন উদ্যোগী। তো তোমালোকে যিবিলাক মই চমুকৈ বুজাই লিখা কুৱেশ্যনবিলাকৰ এনচাৰবিলাক পঢ়াই দিছোঁ, তোমালোকে মন কৰি শুনিছা। যদি নাশুনা আকৌ ভিডিঅ'টো ৰিপ্লে কৰি চাই ল'বা আৰু এইবিলাক এনচাৰবিলাক তোমালোকে কপিত টুকি ল'বা বা লিখি ল'বা। থেংক ইউ ষ্টুডেণ্টছ, ভিডিঅ'বিলাক দেখাৰ কাৰণে। আৰু যদি মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা এনেধৰণে ভিডিঅ' পাবলৈ। মানে মই 9 আৰু 10 অসমীয়া মাজে এৰি থাকোঁ কুৱেশ্যনবিলাক আৰু এনচাৰবিলাক আৰু চেপ্টাৰবিলাক বুজাই থাকোঁ। তো ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবা। এইমতে মই তোমালোকৰ পৰা বিৰতি লৈ আছোঁ। ধন্যবাদ ষ্টুডেণ্টছ।